মৰিগাঁৱত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন 473 গৰাকী ছাত্ৰীক বঁটা প্ৰদান মৰিগাঁৱত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা 473 গৰাকী ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা আজি মৰিগাঁও মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত বাণীকান্ত বঁটা প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা জাগিৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকা উপস্থিত থাকি কয় যে সকলো স্কুটি লাভ কৰা ছাত্ৰীলৈ হেলমেট পৰিধান কৰি চলাবলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহু ছাত্ৰ-ছাত্ৰীক আন্দোলনৰ নামত দল সংগঠনসমূহে ৰাজপথলৈ লৈ যায় তেনে ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে আপত্তি দৰ্শায় আৰু তেওঁ কয় তেনে পৰিপ্ৰেক্ষিতত বহু ছাত্ৰ-ছাত্ৰীয়ে গমেই নাপায় তেওঁলোকক কিয় লৈ যোৱা হয় ছাত্ৰ-ছাত্ৰীসকলক ৰাজপথত এনেদৰে নিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে অত্যন্ত পঢ়া-শুনা কৰা হয় নপঢ়া-শুনা আৰু কৰিব আমাৰ অভিভাৱকসকলেও আৰু গুৰুত্ব সহকাৰে আমি আমাৰ ল'ৰা-ছোৱালী পঢ়া-শুনা কৰাত মনোযোগ দিব লাগিব আমি কেতিয়াবা কেজুৱেট হৈ যাওঁ আমি কেতিয়াবা বেয়া ৰিজাল্ট কৰিছে কিয় এনেকৈ চন্দ্ৰপতন হয় যে কলেজ কেজুৱেল হৈ গ'ল কোনোবাই গ'ল গুৱাহাটীত পঢ়িবলৈ কোনোবাই গ'ল দিল্লীত পঢ়িবলৈ বেয়া সংগ লাভ কৰিলো আৰু নিজৰ ভৱিষ্যতৰ কথা পাহৰি পঢ়া-শুনা এৰি পেলালো এনেকুৱা ল'ৰাবোৰ আমি দেখিছো গতিকে মই এটা অনুৰোধ কৰোঁ আপোনালোকক ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰোঁ পঢ়াৰ সময় কিন্তু একেবাৰে সীমিত 25 বছৰ বয়সলৈকে মেক্সিমাম পঢ়িব পাৰি খুব বেছি কেইজনে বেছিকৈ কেইজন মানে পঢ়ে 30 বছৰ তাত কৰি পঢ়া-শুনা কৰিব নোৱাৰিব কাৰণ ঘৰ চলোৱাৰ দায়িত্ব লাগিব নিজৰ ভৱিষ্যত পৰিকল্পনা কৰাৰ দায়িত্ব লাগিব গতিকে এই 25টা বছৰত যদি ভালকৈ পঢ়া-শুনা নকৰোঁ আমি যদি অলাগতিয়াল কামত লাগি পৰোঁ আমি যদি আন্দোলনৰ নামত নিজৰ সময় নষ্ট কৰোঁ আন্দোলনকাৰীসকল ঠিকেই এটা হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ কিন্তু বিপদ হ'ব অলপ দিনৰ আগত এটা আন্দোলন হৈছে ছাত্ৰ-ছাত্ৰীসকলে আন্দোলনত যোগ দিলে আমি ৰাজনীতি কৰা ব্যক্তিসকলে কিন্তু ছাত্ৰ-ছাত্ৰীক আন্দোলনলৈ নিদিওঁ মই আগতে কংগ্ৰেছো কৰিছোঁ এতিয়া বিজেপিও কৰোঁ মই ছাত্ৰ সংগঠন কৰিছোঁ যুৱ সংগঠন কৰিছোঁ মই কেতিয়াও ছাত্ৰ-ছাত্ৰীক আন্দোলনলৈ নিদিওঁ ৰাজনৈতিক কাৰ্যসূচীলৈ মোৰ দিনত কেতিয়াও ছাত্ৰ-ছাত্ৰী অহা নাছিলে কিন্তু কিছুমান ৰাজনৈতিক তথাকথিত অৰাজনৈতিক ছাত্ৰ সংগঠন আছে তেওঁলোকে আপোনালোকক লৈ আহে আপোনালোকৰ স্কুল বন্ধ হৈ যায় আপোনালোকৰ পঢ়া-শুনা বন্ধ হৈ যায় আৰু তেওঁলোকে এবাৰ এমএলএ কৰিবলৈ দল গঠন কৰে এই কথাবিলাক অলপ চিন্তা কৰিব এই কথাবিলাক তেখেতলোকে দল গঠন কৰে আমাৰ ক'ব লগা কি আছে আমিও ৰাজনীতি কৰিছোঁ তেখেতলোকে ৰাজনীতি কৰিব পাৰে কিন্তু তেখেতলোকৰ ৰাজনৈতিক অধিকাৰ কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰ জীৱন একোটা বৰ্ষক আমি যদি পণবন্দী কৰি আমি নিজে ৰাজনীতি হোৱাৰ নিজে এমএলএ মন্ত্ৰী হোৱাৰ সপোন দেখো এয়া কিন্তু অসমৰ কাৰণে অত্যন্ত বেয়া কথা মই উপলব্ধি কৰোঁ আজি মই ইয়াত উপস্থিত মই শিক্ষাগুৰুসকলক অনুৰোধ কৰিছোঁ আপোনালোকে এটা কাম কৰিব দিব নালাগে স্কুল চলি থকা অৱস্থাত ছাত্ৰ-ছাত্ৰীক স্কুলৰ পৰা কোনোবা অৰাজনৈতিক সংগঠনত আন্দোলন কৰিবলৈকে নিব দিব নালাগে যি অৰাজনৈতিক ছাত্ৰ সংগঠনে লৈ গৈছিলে ছাত্ৰ-ছাত্ৰী তেওঁলোকে দল খুলি পেলালে তেওঁলোকে ৰাজনৈতিক দল খুলি পেলালে অৰাজনৈতিক চৰিত্ৰ তেওঁলোকে হেৰুৱালে গতিকে তেওঁলোকৰ অধিকাৰ নাই আমাৰ ছাত্ৰ-ছাত্ৰীক লৈ যোৱাৰ মই আকৌ কৈছোঁ যে কোনোবাই যদি ছাত্ৰ অৱস্থালৈ যায় মই ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতি কৰিছোঁ মই উইলিংলি কৈছোঁ কিন্তু মই স্কুল ক্ষতি কৰি মই নিজে হয়তো জব গৈছোঁ মোৰ কলেজ ক্ষতি কৰি মই নিজে হয়তো গৈছোঁ কিন্তু মোক কোনো বাধ্য কৰি লৈ যাব নোৱাৰে সেইটো মোৰ ৰাইট আৰু স্কুলখন বন্ধ কৰি লৈ যাব নোৱাৰে সেইটো আমাৰ ছাত্ৰ-ছাত্ৰীৰ ৰাইট আৰু শিক্ষকৰ কৰ্তব্য আমি নিব দিব নালাগে মই আকৌ কৈছোঁ আপোনালোকক এটা অনুৰোধ কৰিছোঁ মই মোৰ ব্যক্তিগত অনুভৱ মই BA পাছ মোৰ লগত পঢ়া ল'ৰা-ছোৱালী MA পাছ কৰিলে আৰু মোৰ তলত পঢ়াত মোতকৈ হয়তো মাৰ্কছত অলপ চলপ কম পোৱা ল'ৰা-ছোৱালীও MA পাছ কৰিছে মই কিবা-কিবি কথাত যদি ক'ব যাওঁ প্ৰেক্টিকেলি যদি ক'ব যাওঁ ইমান বেছি পলিটিক্সত নহ'লে পাছত কেতিয়াবা মোৰ নিচিনা আপোনালোকে আত্ম অনুশোচনা মই কৈছোঁ মই কিন্তু আজি যদি MLA হৈছোঁ মন্ত্ৰী হৈছোঁ ক'ৰবাত কিবা এটা হয়তো অলপ কৰিছোঁ বহুত কৰা বুলি মই নকওঁ কিন্তু যে মই কিয় MA পাছ নকৰিলোঁ কিয় LLB মই আধা পঢ়িলোঁ সেইটোৱে মোৰ মাজে মাজে এতিয়াও মোক আমনি দিয়ে সেইটো যাতে আপোনালোকে সন্মুখীন নহয় এতিয়া আপোনালোকক মই বিনয়েৰে সকীয়াই দিলোঁ অনুৰোধ কৰিম
যে যেতিয়া মই সুধিলো কালি মই উঠাই দিলাম এই অনুষ্ঠান তাৰপাছত নগাঁৱত পঢ়িম নগাঁৱত প্ৰায় 2000 ষ্টুডেণ্ট আছে আমাৰ মৰিগাঁৱত 3টা সমষ্টি বুজাইত 3টা সমষ্টি বুজাইত যদি 600 হয় মৰিগাঁৱত কিয় 450 হ'ব গতিকে দিছ ইজ আৱাৰ চেলেঞ্জ এই চেলেঞ্জটোক আমি অহা বছৰ কি কৰিব লাগিব অভাৰকাম কৰিব লাগিব তাৰ কাৰণে মই এটা আমাৰ ডিসি মহোদয় আমাৰ শিক্ষা বিভাগৰ বিষয়াসকল আমাৰ চৰকাৰী শিক্ষাগুৰুসকল ছাত্ৰসকলক আমাৰ ইয়াত ছাত্ৰই নাপায় তথাপিও ছাত্ৰসকলকো কৈছো ৰেচিঅ'টো একে যাব অলমোষ্ট একে যাব গতিকে আমি হয়তো অসমৰ কিছু ডিষ্ট্ৰিক্টতকৈ পিছুৱাই আছো সেইটো হ'বলৈ আমি দিব নোৱাৰো আজি মই ৰাজনৈতিক কথা বতৰা কোৱা নাই যে কেইটামান যে কথা কৈছো এতিয়া কিন্তু ৰাজনৈতিক তাগিদাত কোৱা নাই কোনো যাতে সেইটো মিছ ইণ্টাৰপ্ৰেট নকৰে তাৰ কাৰণে মই অনুৰোধ কৰিছো মই আকৌ কওঁ যে কোনোবা আমাৰ ইয়াৰ পৰা গৈ মই সদায় কি ভাবো বিধানসভাতো মই এইটো কথা কৈছো যেতিয়া মই এমএলএ আছো আমাৰ বহুত বিধায়কে কয় যে অসমৰ পৰা আমাৰ নিবনুৱাই গৈ কিয় অসমৰ বাহিৰত কাম কৰিব মই কিন্তু মানে কাম কৰিবলৈ যাওঁ অসমীয়া ল'ৰা অসমৰ বাহিৰত কাম কৰিবলৈ যাওঁ কিন্তু অকল only why only in Chennai why only in Bangalore why only in Delhi our people should go to London আমাৰ ল'ৰা যাব লাগিব আমেৰিকা আমাৰ ল'ৰা যাব লাগিব ক'ত ছিংগাপুৰ মই পৃথিৱীৰ য'ত যাওঁ অসমৰ বাকী প্ৰত্যেকখন ৰাজ্যৰ ল'ৰা পাওঁ তেওঁলোকে কিবা নহয় কিবা কৰি থাকে ৱেটাৰ পৰা ল'ৰা মই পাঞ্জাবী পাইছো ৱেটাৰ পৰা ল'ৰা মই এখন ছিংগাপুৰ ৰেষ্টুৰেণ্টত খাই আছো ইণ্ডিয়ান ৰেষ্টুৰেণ্ট চাৰিজনে পাঁচজন ৱেটাৰ আছিলে এজন অন্ধ্ৰ প্ৰদেশৰ এজন পাঞ্জাবৰ আৰু এজন তামিলনাডু মোৰ মনত তেতিয়া মোৰ মগজুত কি উদ্বেগ হৈছিলে যে আমাৰ অসমৰ ল'ৰাটাও যদি ল'ৰাটা আহিলে হয় আমাৰ অসমৰ ল'ৰাটো ক'লে গৈছে চেন্নাইলৈ গৈছে মানে ঘৰৰ পৰা বাহিৰত থকাৰ এটা চিষ্টেম ষ্টাৰ্ট হৈছে আগতে এনেকুৱা কয় যে অসমৰ ল'ৰা বাহিৰত যাব নোৱাৰে কিন্তু চেন্নাইতো গৈ কাম কৰিছে কেৰালাতো গৈ কাম কৰিছে কিন্তু যদি চেন্নাইলৈ নগৈ পেলাই আমাৰ ল'ৰাটো ছিংগাপুৰলৈকে যায় যিটো ল'ৰাই 20,000 টকা ইনকাম কৰে চেন্নাই সেইটো ল'ৰাই 50,000 টকা মিনিমাম ইনকাম কৰিব গৈ ছিংগাপুৰ আৰু তেতিয়া আমাৰ ল'ৰাটো যদি 10,000 টকা ঘৰলৈকে পঠায় চেন্নাইৰ পৰা ছিংগাপুৰৰ পৰা বা লণ্ডনৰ পৰা 20,000 টকা পঠিয়াব পাৰি আজিৰ পৰা মই 10 বছৰ আগতে এবাৰ গৈছিলো জোহান্সবাৰ্গ তাতে এখন মই যোৱাৰ 5 দিনে মোৰ কাজিন এজন দোকান মই আহিব নোৱাৰা হলো মইতো নিৰমতে হবিছ খাব লাগে মই খাবও নোৱাৰিলো কিন্তু বিচাৰি এখন মই নিৰামিষ ৰেষ্টুৰেণ্ট উলিয়ালো গুজৰাটী ৰেষ্টুৰেণ্ট মই য'ত আছিলো তাৰ পৰা 12 কিলোমিটাৰ মই ডেইলি যাওঁ বাৰ সাজ কৰি খাব যাওঁ মই অলপ আমি ধেমালিৰ পৰা আহোঁ দিল্লী এয়াৰপৰ্টত আমি কেনেকৈ দেখা পাওঁ পুৰা গানা বাজনা কৰি বাছত গৈ পেলাই কানাডালৈকে পঞ্জাবৰ মানুহ চিঅফ কৰিবলৈকে যায় পুৰা একদম বেণ্ড পাৰ্টি লৈ যায় বেণ্ড পাৰ্টি দিল্লী এয়াৰপৰ্টত বজাই তেওঁলোকক চিঅফ কৰে কিন্তু আমিতো তেনেকুৱা শুনা নাই আমি উল্টাই বিধানসভাত কি শুনো যে আমাৰ ল'ৰা কিয় বাহিৰলৈকে যাব মই কিন্তু বিধানসভাত এইটো কথা আজিৰ পৰা 7 বছৰ আগত কোৱা মোৰ মনত আছে যে আমাৰ ল'ৰা যোৱাটো উৎসাহিত কৰিব লাগে আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ যোৱাটো উৎসাহিত কৰিব লাগে তেতিয়াহে কি হ'ব কালচাৰেল এক্সচেঞ্জ হ'ব ফিনান্সিয়েল এক্সচেঞ্জ হ'ব আৰু অসম প্ৰস্পাৰাছ হ'ব মই কি কৰোঁ হয়তো বেলেগৰ চবৰে কথা বেলেগ কিন্তু এটা কথা মই এইবাৰ লকডাউনৰ সময়ত উপলব্ধি কৰিছোঁ আমি 4.5 লাখ ল'ৰা ছোৱালীক কি দিছিলোঁ অসমলৈকে খবৰ ল'ব মেক্সিমাম লেবাৰ কোকৰাহাট বেংগলৰ পৰা বিহাৰৰ পৰা গতিকে 4 লাখৰ সংখ্যাটো তাতে মিলিয়ে যায় কিন্তু আমাৰ দৰে গৈ লেবাৰৰ কাম কৰিব নোখোজে এতিয়া কথা দেন ইজ অনলি দ্য ডিফাৰেন্স সেই মনোভাৱটো লাহে নাইকিয়া কৰিব লাগিব তেতিয়াহে আকৌ বস্তু অসমখন আগুৱাই যাব অসম কিন্তু বহুত পিছুৱাই গ'ল এই দেশখন যেতিয়া স্বাধীন হৈছিল দেশখন স্বাধীন হওঁতে অসমৰ পাৰ কেপিটা ইনকাম আছিল ভাৰতবৰ্ষৰ চতুৰ্থখন পাৰ কেপিটা ইনকামত অসমৰ পজিচন আছিলে 4th কিন্তু আজি 70 বছৰত অসমৰ পজিচন তলৰ পৰা 4th আগতে ওপৰৰ পৰা 4th আছিল এতিয়া তলৰ পৰা 4th গতিকে সেইটোৱে হৈছে অসমৰ চন্দ্ৰপতন অধপতন এই অসমক আমি কৰবাত নহয় কৰবাত সকলোৱে আগুৱাই লৈ যাবলৈকে চেষ্টা কৰিব লাগিব অকল পঢ়া শুনা কৰিলে নহ'ব পঢ়া শুনা কৰি অকল চাকৰি বিচাৰি থাকো আমি একো কৰিব নোৱাৰো আপোনালোকে অলপ চাবচোন আমি যে ৰাতিপুৱাৰ পৰা খালো যিখিনি বস্তু সেই গোটেইখিনি বাহিৰৰ পৰা
ভাবিব পাৰে চাউলটো আমি ইয়াতে আমাৰ পথাৰ চাউল ওলাই আছে, আমি মুৰ্গী খাইছো মুৰ্গী ওলাই আছে, আমি মাছ খাইছো মাছ ওলাই আছে, ইয়াতে ক'ৰবাত দেখিছো, কিন্তু এইটো প্ৰকৃততে নহয়। আমি অকল 1/3 মান বস্তুহে অসমৰ প্ৰডাক্ট কৰো। অসমৰ প্ৰডাক্ট হয় অকল 1/3 মান বস্তু, বাকী 3/2 ক'ৰ পৰা আনিব লাগে, অসমৰ বাহিৰৰ পৰা আনিব লাগে। আমি বহুত উগ্ৰ জাতীয়তাবাদৰ কথা কওঁ। জাতীয়তাবাদীটো ময়ো হয়, স্বাভিমান অসমীয়া হিচাপে মই স্বাভিমান, মই এজন গৌৰৱী অসমীয়া। কিন্তু যে অকল যে অসমীয়া কৰি কেতিয়াবা যদি এনেকুৱা ভাবো যে পঞ্জাৱৰ পৰা কি আহিব নালাগে, চাউল আহিব নালাগে, সেইটো আমি ক'বলৈ সাহস কৰি নেকি? আমি নাচিকৰ পৰা পিঁয়াজ আহিব নালাগে বুলি ক'বলৈ সাহস কৰিছো নেকি? অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহিব নালাগে বুলি সাহস কৰিছো নেকি? সেইটো সাহস কৰা নাই। সেইটো সাহস কৰিব অসমীয়া পৰা নাই। কিয় পৰা নাই? আমি খেতি বাতিত মনোযোগ নিদিয়া হ'ল। ৰহা সমষ্টিৰ মই বিধায়ক আছিলো, আপোনালোকে ৰহাৰ পৰা কামপুৰলৈকে যাওক। মই ধৰ্মৰ কথা কোৱা নাই দেই, মই কেৱল এটা কথা ক'ম, কোনোবাই আকৌ যদি মিছ ইণ্টাৰপ্ৰিট নকৰে। যিখিনি জেগা খালী জেগা দেখিব দুইফালে, আপোনালোকে ৰহাৰ পৰা চাপৰমুখ হৈ এনেকে কামপুৰলৈ গৈ থাকিব, কামপুৰৰ পৰা বৈঠাগছলৈ গৈ থাকিব। যিখিনি মাটি আছে খালী, সেইখিনি খিলঞ্জীয়া অসমীয়া মানুহৰ, আৰু যিখিনি মাটি খালী নাই, চব 12 মাহে খালী নাই, সেইখিনি বাংলাদেশীয় মূলৰ মানুহৰ। গতিকে এইটো হৈছে আমাৰ পৰিৱেশ। তাৰ কাৰণে কোনে কাম কৰিব লাগিব? আমাৰ উঠি অহা নৱপ্ৰজন্মই কাম কৰিব লাগিব। আমি গোটেই পইচাখিনি বাহিৰলৈকে পঠাই দিছো, কেনেকৈ অসম ডেভেলপ হ'ব? আমি যদি 5,000 টকা মাহত খাওঁ, খোৱাৰ নামত যদি 5,000 টকা এটা পৰিয়ালে খৰচ কৰো, তাৰে 3,000 টকা অসমৰ বাহিৰলৈকে পঠাই দিম, তো অসম ক'ৰবাত ডেভেলপ হ'ব নেকি? অসম ডেভেলপ নহ'ব। গতিকে এই কথা বতৰাবিলাকো সন্মানীয় শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। অকল চাকৰি, বহুত ল'ৰা ছোৱালী আজিকালি ক'লে কাম কৰিবলৈ যায়, গুজৰাটলৈকে কাম কৰিবলৈ যায়, গোৱালৈকে কাম কৰিবলৈ যায়, চেন্নাইলৈকে কাম কৰিবলৈ যায়। কিন্তু মেক্সিমাম ল'ৰা ছোৱালীয়ে গৈ কি কাম কৰে? শ্ৰমিকৰ কাম কৰে। কোনোবা গৈ চিকিউৰিটি গাৰ্ড হয়, কোনোবা গৈ চকীদাৰ হয়। সেই ল'ৰাকেইটাৰ আৰু যিকেইটাই বনোৱা হৈ কাম কৰে, সেই ল'ৰাকেইটাৰ দৰমহাৰ বৃহৎ পাৰ্থক্য। গোৱাত চিকিউৰিটি গাৰ্ডৰ ড্ৰাইভাৰৰ পৰা ল'ৰা লগ পাইছিলোঁ, কিন্তু মোৰ মনত এই কথাটো সদায় উদ্বেগৰ সৃষ্টি কৰে, উদ্বেগ হয় যে যিকেইটা পঢ়া শুনা কৰি ল'ৰা যায়, তেওঁলোকে যদি 20,000 টকা দৰমহা পায়, যিকেইটা পঢ়া শুনা নকৰা কৰি ল'ৰা যায়, সেইকেইটাই 10,000 টকা দৰমহা পায়। সেই পঢ়া শুনা কৰা ব্যক্তিজনক সন্মানৰ চকুৰে চোৱা হয়। আমাৰ গাঁৱত যিজনে পঢ়া শুনাও কৰিছে, আৰ্থিকভাৱে স্বাৱলম্বী বা প্ৰতিষ্ঠিত, তেওঁক আৰু বেছি সন্মান দিয়া হয়। মেটেৰিয়েলিষ্টিক কথা বতৰা হয়তো কৈছো যদি ক্ষমা কৰিব, কিন্তু আমি আমাৰ সমাজ ব্যৱস্থাটো কেনেকৈ গঢ় লৈ উঠিছে যে যিজন ব্যক্তি শিক্ষিত, যিজন ব্যক্তি অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠিত, সেইজন ব্যক্তিৰ সন্মান অন্যজন ব্যক্তিতকৈ বেছি। মই যদি কাৰোবাক দুখ দিছো মোক ক্ষমা কৰিব, কিন্তু মই সঁচা কথা কৈছো। চাকৰি এটা কৰিব লাগিব, ভালকৈ ব্যৱসায় এটা কৰিব লাগিব, ঘৰখনৰ ভাল পৰিৱেশটো আৰু ভাল কৰিব লাগিব। ঘৰখনৰ যদি বেয়া পৰিৱেশ হয় আৰ্থিকভাৱে, ঘৰখন চলাবলৈ ল'ৰাটোৱে বা ছোৱালীজনীয়ে ভালদৰে প্ৰতিষ্ঠিত হ'ব লাগিব। সেইটো আমাৰ প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ চিম্পল চিন্তাধাৰা। গতিকে মই আকৌ কৈছো, শিক্ষা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে, আৰু আমাৰ সামগ্ৰিক উন্নয়নৰ কাৰণে। আজি যদি এজন খেতিয়ক হয়, খেতিয়কজনে ভালকৈ খেতি কৰিব, কিন্তু পঢ়া শুনা নাই। পঢ়া শুনা যদি তেখেতে নকৰে, কেনেকৈ সাৰখিনি কেনেকৈ মিলাব লাগিব সেই কথাটো ক'ৰবাত কৰিব লাগিব। সাৰখিনি কেনেকৈ প্ৰয়োগ কৰিব লাগিব, কেনেকৈ 3বিধ 4বিধ সাৰ মিলাব লাগিব, সেই কথা কিন্তু তুমি ক'ৰবাত পঢ়িব লাগিব। গতিকে শিক্ষক এজন হ'বলৈকে শিক্ষকজন পঢ়া শুনা কৰিব লাগিব। গতিকে তেতিয়াহে আমি আকৌ শিক্ষা অত্যন্ত মোৰ মতে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু মই এইটো কথা আমি সৰুৰ পৰাই দেখিছো, যিসকল শিক্ষিত ব্যক্তি, যিখন গাঁৱত শিক্ষিতৰ হাৰ বেছি, যিটো অঞ্চলত শিক্ষিতৰ হাৰ বেছি, সেই অঞ্চলটোৰ অৱস্থা অন্য অঞ্চলটোতকৈ ভাল। এই চৰকাৰী চাকৰিত আমি বহুতে বিচাৰো, কিন্তু কেতিয়াবা এনেকুৱা পৰিৱেশো দেখা পাওঁ, চৰকাৰী চাকৰি যিমান তাতকৈ আমি বেছি ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰো, কিন্তু আমি এনেকুৱা পৰিৱেশো দেখা পাওঁ যে অমুক এটা ডিগ্ৰী লাগে, পাৰ্টিকুলাৰ এটা ডিগ্ৰী লাগে, সেই ডিগ্ৰীটো নথকাৰ কাৰণে আমি চাকৰি দিব পৰা নাই। এনেকুৱা বহুত ক্ষেত্ৰত হয়।
গতিকে মই আকৌ কৈছোঁ আমাৰ সকলোৰে কাৰণে শিক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষা এতিয়া অকল আমি লেখা পঢ়াতেই সীমাবদ্ধ হ'ব নালাগে। আমি অকল লেখা পঢ়া কৰাখিনিতে সীমাবদ্ধ নহয়, আমি কেনেকৈ অন্য শিক্ষাৰে আমি কেনেকৈ এজন ব্যক্তিক স্কিল কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থাটো নতুনকৈ গঢ় দিব লাগিব। 4 বছৰত অসমৰ চৰকাৰখনে শিক্ষা বিভাগে 26খন পলিটেকনিক কলেজ বনাইছে। পলিটেকনিক কলেজ আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আজি যদি কোনোবা ইংলেণ্ডলৈকে যায়, কোনোবা আমেৰিকালৈকে যায়, এজন মেকানিকৰ আমাৰ ইয়াতে সুপ্ৰতিষ্ঠিত এজন চাকৰিয়ালে যিমান দৰমহা পায় তাৰ এজন মেকানিকে তাতকৈ বেছি দৰমহা পায়। কাৰণ তাতে স্কিল লেবাৰৰ সংখ্যা কম, আৰু স্কিল লেবাৰ তেওঁলোকে ক'ৰ পৰা বিচাৰে? ভাৰতবৰ্ষৰ পৰা বিচাৰে। য'ত মানুহ বেছি তাৰ পৰা বিচাৰে। কিন্তু আমি আকৌ কৈছোঁ সাধাৰণ পঢ়া শুনা কৰিলে সেই কামখিনি অলপ কম কৰিব পাৰে। গতিকে আমি স্কিল লেবাৰ বনোৱাত যাতে গুৰুত্ব দিওঁ আমাৰ শিক্ষা ব্যৱস্থাটোত, এই কথাখিনিও আমি চিন্তা ভৱিষ্যতে নিশ্চয়কৈ কৰিব লাগিব। যদি আমি চাওঁ যে এইখন অসমত মাত্ৰ 6খন মেডিকেল কলেজ আছে, এতিয়া আমি 8খন মেডিকেল কলেজ বনাইছোঁ। আমাৰ এই চাংচাৰী এইমছক লৈ 8খন মেডিকেল কলেজ বনাইছোঁ। এতিয়া অতি সোনকালে আমি আৰু 3খন মেডিকেল কলেজৰ আমি আধাৰশিলা কৰি ইতিমধ্যে টেণ্ডাৰ হৈছে, আমাৰ টকাও এলটমেণ্ট হৈছে। মেডিকেল কলেজ বনোৱাৰ কথাটো শিক্ষা ব্যৱস্থাৰ পৰা দূৰত নহয়। মই আজি দেখিছোঁ যে ছাত্ৰীসকলৰ মনত হাঁহি ওলাইছে, মুখত হাঁহি ওলাইছে, এইটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। ক'ৰবাত এতিয়াও লিংগ বৈষম্য আছে, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, আৰু সেইকাৰণে আমি মহিলাক বা ছাত্ৰীক আমি প্ৰমোট কৰিব লাগে। কিন্তু এটা কথা মই আজি দেখি খুব আনন্দিত হৈছোঁ, এগৰাকী ছোৱালীয়ে যোনে এই স্কুটি পাইছে বা বাণীকান্ত কাকতিদেৱৰ এই বঁটা পাইছে, তেখেতে কৈছে যে ল'ৰাকো সমানে সুবিধা দিব লাগে। কিন্তু আমি ক'ৰবাত কি দেখা পাওঁ যে ল'ৰাক অলপ আগবাঢ়ি যোৱা দেখা পাওঁ। এইটো কিন্তু একেবাৰে মিছাও নহয়। আমি যদি ক'ৰবাত চাকৰি 20জন ল'ৰাই 20জন মানে পুৰুষ মহিলাই বা ছাত্ৰ ছাত্ৰীয়ে যুৱক যুৱতীয়ে পাইছে, তাত 15জন ল'ৰা হয়, 5গৰাকী ছোৱালী হয়। সেইটো হ'ব নালাগে। যেতিয়ালৈকে 50-50 নহ'ব মানে কাম কৰাৰ ক্ষেত্ৰত, তেতিয়ালৈকে দেশ আগুৱাব নোৱাৰে। পৃথিৱীৰ উন্নত দেশসমূহত পুৰুষে যিমান কাম কৰে মহিলাও সিমান কাম কৰে। ৱৰ্ক ৰেচিঅ' মানে কাম কৰাৰ ৰেচিঅ' অলমষ্ট সমান, কিন্তু আমাৰ দেশত বহুত তলত। সেইটো আমি প্ৰমোট কৰিব লাগে। তাৰ কাৰণে আমি এই কামসমূহ লৈছোঁ। অনাগত ভৱিষ্যতত আৰু কাম কৰিম। আন্দোলনমুখী পৰিৱেশৰ পৰা এটা নতুন পৰিৱেশ সৃষ্টি কৰিছে। চাওক, প্ৰথম কথাটোতো মই আজি ইয়াতে থকা শিক্ষাগুৰুসকলক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, আন্দোলন কৰাত আমাৰ আপত্তি নাই, কিন্তু আন্দোলনৰ নামত ছাত্ৰ ছাত্ৰীক লৈ যোৱাত আপত্তি আছে। বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানেই যে মোক কিয় লৈ গৈছে। বহুত ছাত্ৰ ছাত্ৰীৰ সেই সংগঠনটোৰ মতাদৰ্শৰ বিপৰীত মতাদৰ্শত অৱস্থান কৰা ছাত্ৰ ছাত্ৰী আছে, তেখেতলোককো লৈ যায়। সেইটো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰিব। মই আকৌ কৈছোঁ, ন্যায়ৰ পৰিস্মিতা চাৰ্টিফিকেটটো দিয়কচোন। হাঁহি দিয়া অকণমান। তোমালোকে উইদাউট হেলমেট নচলাবা দেই, একদম নচলাব, লাইচেন্স বনাই ল'ব লাগিব। আৰু ঘৰখনলৈকে আৰু সুনাম কঢ়িয়াই আনক, নিজে সামাজিকভাৱে অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠা লাভ কৰক, সমাজৰ কাৰণে কাম কৰক, ঘৰখনৰ কাৰণে কাম কৰক, আৰু দেশৰ কাৰণে কাম কৰক। মই তেখেতলোকক আহ্বান জনাইছোঁ। আমাৰ চৰকাৰে যি সিদ্ধান্ত লৈছিলে যে ছোৱালীক ফাৰ্ষ্ট ডিভিজন পালে আমি স্কুটি দিম, আমি আজি আৰু অহাকালি অসমত প্ৰায় 22,500 ছাত্ৰীক এই স্কুটি দিয়াৰ ব্যৱস্থা কৰিম। অনাগত এমাহত আৰু 15,000 ছাত্ৰীয়ে এই সুবিধা পাব। মই আজি দেখিছোঁ যে ছাত্ৰীসকলৰ মনত হাঁহি ওলাইছে, মুখত হাঁহি ওলাইছে। এইটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। কিন্তু আন্দোলনৰ নামত ছাত্ৰ ছাত্ৰীক লৈ যোৱাত আপত্তি আছে।
বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানেই যে মোক কিয় লৈ গৈছে। বহুত ছাত্ৰ ছাত্ৰী সেই সংগঠনটোৰ মতাদৰ্শৰ বিপৰীত মতাদৰ্শত অৱস্থান কৰা ছাত্ৰ ছাত্ৰী আছে, তেখেতলোককো লৈ যায়। সেইটো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ। অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলা, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মৰিগাঁৱৰ পৰা মিণ্টু কুমাৰ মেধিৰ ৰিপৰ্ট, অপৰূপা টিভি। সংবাদ জগতৰ ভিৰৰ মাজতো এক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ। সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়ন সৃষ্টি কৰিব গৈ আছে। দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছোঁ এক সেন্দুৰীয়া বাটেৰে। সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটিয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম। সমাজত পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰোঁ, তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটিয়া যাত্ৰাত। অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বা-বাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব। ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচী দেখিবলৈ পাব। অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বা-বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদসেৱীৰ দায়িত্ব পালন কৰিব পাৰে। আমাৰ মোবাইল নম্বৰ 9085365562। এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগতে পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোইঙত ক্লিক কৰক, আৰু যদি ইউটিউবত চাব বিচাৰে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক। আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটোক শ্বেয়াৰ কৰি আমাক সহায় কৰক, লগতে আনকো চোৱাৰ সুবিধা দিয়ক। আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলোঁ। অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন।